তো গাইজ বৰ্তমান মই একদম টিঙৰ ওপৰত আছো আৰু কি কৰি আছো সেইটো মই দেখাই আছো আপোনালোকক। প্ৰথমতে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব। দেখাই পাইছি চাওক, এই ঘৰগিলা অলপ অলপ ওলাই আছে। আৰু যিয়ে নহওক এতিয়া মই অৰাই ছিঙি আছো। আমি গাঁৱলীয়া ভাষাত অৰাই বুলি কওঁ, হয়তো কিবা বেলেগ নাম নাপাব পাৰে। এইবিলাক চাওক ধুনীয়া অৰাই লাগছি। আৰু গতিকে কিমানখিনি ছিঙলো মই আপোনালোক সেইখিনিও দেখাই আছো। আহক। তো এইবিলাক চাওক, পাতৰ মানে ফাকে ফাকে কি সুন্দৰ কৰি লাগি আছে চাওক, একদম বহুত লাগছে। আৰু এইবাৰ এই চাওক থপনা থপনি আৰু এনেকে চাওক, মানে ইমান লাগছি নহয়, আচৰিত। আৰু এটা বস্তু আপোনালোক সুন্দৰ কৰি মই অলপ জুম কৰি দেখা আছো। আৰু এইফালে চাওক, এইখিনি গেন্দে ফুল কি ধুনীয়া, মানে ভাল লগা এটা পৰিৱেশ। আৰু চাওক কি সুন্দৰ সেউজীয়া, মানে ইমান লাগছি, মানে আচৰিত। সেইবিলাক চাওক ধুনীয়া লাগছে এইগিলাখান। এই চাওক হৈ গ'ল মোৰ অৰাই চিঙা। চাওক কিমান চিঙছো, মোটামুটি এই মনাখানত ধৰক মিনিমাম 5 কেজি আছে, 5 কেজি আছে। আৰু তো যিয়ে নহওক ভিডিঅ'টো সৰু কৰি বনালোঁ, ক'ৰবাত 2 মিনিটমানৰ হ'ব। আৰু আপোনালোকে যিহেতুকে নিজে কষ্ট কৰা খেতিৰ ফল, আৰু এইটো কোনো খাৰ চাৰ দিয়া নাই, খুব ভাল টেষ্টি লাগিব। কিন্তু আৰু এই অৰৈ যিটো মই চিঙলোঁ, এই অৰৈটো আচলতে একদম যিটো সৰু আলু আছে, এই সৰু আলুটোৰ লগত ধুনীয়া কৰি ভাজবা লাগে, বিৰাট টেষ্ট। তো যিয়ে নহওক ভিডিঅ'টো চাই ভাল পালে আপোনালোকে পিছত এটা লাইক কৰি জনাই দিব।